মৰাণৰ সমীপৰ খোৱাং সমষ্টিৰ নাহৰণী সোণোৱাল গাঁৱত সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত বহুৱা নৃত্যৰ প্ৰদৰ্শন। প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে গাঁওখনত বহুৱা নৃত্য প্ৰদৰ্শন হৈ আহিছে। সোণোৱাল কছাৰীসকলৰ ই এক ধৰ্মীয় পৰম্পৰা। মুখা পিন্ধি দেহত কলপাত নুৰিয়াই এই নৃত্য প্ৰদৰ্শন কৰা হয়। নৃত্য প্ৰদৰ্শন কৰা দক্ষ ৰজা আৰু ৰাণীয়ে 101খিলা কলপাত পৰিধান কৰে। গায়ন বায়নৰ তালে তালে বহুৱা নৃত্য প্ৰদৰ্শন কৰা হয়। বহুৱা নৃত্যৰ পিছে পিছে গায়ন বায়নৰ দলটি আৰু এই দলটোৰ পিছে পিছে গাঁৱৰ ডেকা গাভৰুৱে ঢোল পেঁপা গগনা লৈ বিহু কৰি যায়। এই দুবছৰ অন্তৰে অন্তৰে আমাৰ সোণোৱাল কছাৰীসকলৰ যি পৰিচয় বহুৱা নৃত্যৰ যোগেদি আমি সোণোৱাল কছাৰীসকলৰ পৰিচয় আছে। তো আমি দুবছৰ অন্তৰে অন্তৰে আমি বহুৱা নৃত্যটো খোৱাং নাহৰণী সোণোৱাল গাঁৱত অনুষ্ঠিত কৰোঁ। আৰু যি আমি আজি অনুষ্ঠিত কৰিছোঁ, আমি আগদিনাখন আমাৰ যিসকল ৰজা ৰাণী বুলি কওঁ, আমি সেই ৰজা ৰাণী উপভাষাকে থাকে আৰু সেই ৰজা ৰাণী আমি 101খিলাৰ পাতে আমি সেই ৰজা ৰাণী আমি সাজি উলিয়াওঁ। দক্ষ যজ্ঞৰ আধাৰত অতীতৰে পৰা সোণোৱাল কছাৰীসকলে গাঁওখনত পৰম্পৰাগতভাৱে বহুৱা নৃত্য প্ৰদৰ্শন কৰি আহিছে। নাহৰণী সোণোৱাল গাঁৱত এই নৃত্যক লৈ উখল মাখল পৰিৱেশ উপভোগ কৰিলে হাজাৰ হাজাৰ লোকে। অতীজৰ পৰা সোণোৱাল কছাৰীসকলে যি পৰম্পৰা ধৰ্মীয় বহুৱা নৃত্য পালন কৰি আছে। ডিব্ৰুগড় জিলাৰ বুলি ক'লে আমাৰ ধমল গাঁও আৰু এই নাহৰণী, এই দুখন গাঁৱতে অনুষ্ঠিত কৰি আহিছে। আৰু এই বহুৱা নৃত্য আচলতে কি বুলি ক'লে সাধাৰণতে আমি ইয়াৰ বিষয়ে জনাটো অকণমান উচিত আছে যে আমাৰ এটা পৌৰাণিক এটা কাহিনী আছে যে আমাৰ দক্ষ ৰজাৰ যি এক সতী আছিল, তেতিয়া সদাশিৱলৈ যেতিয়া বিয়া হ'ল, সদাশিৱলৈ মানে দক্ষ ৰজাই দিয়াৰ কাৰণে অনিচ্ছুক আছিল। আৰু তেতিয়া দক্ষ ৰজাই খং উঠিছিল, খঙত অগ্নিশৰ্মা হৈ তেখেতে এখন যজ্ঞ পাতিছিল। আৰু যজ্ঞখনত সকলো দেৱ দেৱতাক সকলোকে অনুচৰ সকলোকে আমন্ত্ৰণ জনালে, কিন্তু সদাশিৱ আৰু সতীক আমন্ত্ৰণ নজনালে। আৰু সতীয়ে কথাষাৰ গম নাপায়, দেউতাকে পতা যজ্ঞলৈ তেওঁ গুচি আহিল। আৰু দক্ষ ৰজাই তেওঁৰ জীয়েক সতীক দেখি তেখেতে খং উঠিল। খং উঠাৰ পাছত নানা ককৰ্থনা অপমান কৰিলে আৰু সতীয়ে সহ্য কৰিব নোৱাৰি অগ্নিত জাপ দি জাহ গুচি গ'ল। জাহ যোৱাৰ পাছত সদাশিৱই কথাষাৰ যেতিয়া গম পালে যে সতী যেতিয়া অগ্নিত জাহ গ'ল, তেখেতে দুজন মানে তেখেতৰ জতুৱাৰ ঠাঁচ মানে দাড়ি চুলি খুলি তেখেতে দুজন ৰাক্ষস মানে পঠিয়ালে। এজন বীৰ ভদ্ৰ আৰু এজন আছিলে পাহৰিছোঁ, দুজন অসুৰ পঠিয়ালে আৰু লগে লগে আহি দক্ষ ৰজাক শিৰচ্ছেদ কৰিলে আৰু শিৰচ্ছেদ কৰি তেখেতৰ ডিঙিটো জুইত জাপ দি দিলে। তেতিয়া দেৱতাসকলে অনুচৰসকলে যজ্ঞ সম্পূৰ্ণ কৰিব লাগে। যজ্ঞ কেনেকৈ সম্পূৰ্ণ কৰিব? তেতিয়া পুনৰ আকৌ দক্ষ ৰজাক দিয়াবৰ কাৰণে ব্ৰহ্মাৰ ওচৰলৈ অনুচৰবিলাকে সকলোৱে পালেগৈ। অনুচৰসকলক তাঁতৰ প্ৰাৰ্থনাত ব্ৰহ্মাই আকৌ সদাশিৱক অনুৰোধ কৰিলে যে তুমি আকৌ আমাৰ দক্ষ ৰজাক জীয়াই দিব লাগে। তেতিয়াতো মানুহৰ ৰূপত তেখেতক নাপালে, নোপোৱাৰ পাছত ছাগলীৰ এটা মূৰ দি দক্ষ ৰজাক জীয়াই তাৰ পাছতে আকৌ পূজা সম্পন্ন কৰিছে। আৰু সেইকাৰণে আমাৰ সোণোৱাল কছাৰীসকলৰ সমাজৰ শান্তি সম্প্ৰীতিৰ কাৰণে, অপায় অমংগল দূৰ হ'বৰ কাৰণে, সুখে শান্তিয়ে থাকিবৰ কাৰণে সদাশিৱক এনেধৰণে পূজা অৰ্চনা কৰা, অনুচৰসকলে এনেধৰণে পূজা অৰ্চনা কৰে। আৰু তাকে এই আমাৰ আজি বহুৱা নৃত্যত সেই কথাখিনিকে উপস্থাপন কৰি কিনে ব্যাখ্যা কৰা হয়। সেইকাৰণে আমাৰ যিহেতু শিৱৰ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু যাতে তেখেতে সদায় শান্তি হওক, তেখেতৰ আমাক আশীৰ্বাদ হওক। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ প্ৰতিবেদন, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285।